জুবিন দাক হেৰুৱাৰ দুখৰ মাজতেই আমাৰ মহালয়াৰ শ্ৰাদ্ধভাগো কৰা হ'ল। তেওঁলৈ এগছি চাকি অৰ্পণ কৰিলোঁ। তেওঁ যাতে সুখ শান্তিৰে থাকে তাৰ কামনা কৰি দৈনিক নিত্যকৰ্মখিনি যিহেতু কৰি যাবই লাগিব, সেয়েহে প্ৰতি বছৰৰে এই বছৰো আমি মহালয়াৰ শ্ৰাদ্ধভাগ কৰিবলৈ এৰি দিয়া নাই, কৰিলোঁ। পিতৃ পুৰুষক ভোজন কৰোৱাটো আমাৰো কৰ্তব্য। এই পূজা পিণ্ড বিসৰ্জনৰ কাৰণে আমি আহিছোঁ। শ্ৰাদ্ধ হৈ গ'ল। নদী আগে আগে আহে পানী একেবাৰে ওচৰ পালেহি। আগলৈ নাযাবা। আমি সেই তালৈহে গৈছিলোঁ, এতিয়া বেছি হৈ গ'ল পানী।